এডল বান্দৰে শিকাই দিলে মানৱতা কি বস্তু। আপোনালোকক মই প্ৰথমতে অনুৰোধ জনাম আজিৰে প্ৰতিবেদনটো সম্পূৰ্ণ চাওক আৰু এটি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন এই ভিডিঅ'টো দাঙি ধৰা হৈছে, আপোনালোকে সেইটো চাবলৈ পাব। দেৰি নকৰোঁ, আজিৰ প্ৰতিবেদনটো যদিও ব্যতিক্ৰম তথাপিও এই প্ৰতিবেদনটোত বিশেষত্ব হৈছে মানৱতা বা মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। কেনেদৰে এজন মানুহে আন এজন মানুহক সহায় কৰা উচিত। আমাৰ সমাজখনত এনে বহু প্ৰজাতিৰ মানুহ আছে যিসমূহ মানুহে এজন মানুহ বিপদত পৰাৰ পিছত সেই মানুহজনক সহায় নকৰা পৰিলক্ষিত হয়। এই ভিডিঅ'টোৰ পৰা এটা শিক্ষা পোৱা যাব অন্ততঃপক্ষে যে এজন মানুহে আন এজন মানুহক অৰ্থাৎ আন এটা মানুহক কেনেদৰে সহায় কৰিব লাগে। জন্তুৱে জন্তুৰ মৰম বুজি পায় কিন্তু মানুহে মানুহৰ মৰম বুজি নাপায়। সেই বস্তুটো আজি বাস্তৱত প্ৰমাণিত হৈছে আৰু জন্তুৱে কেনেদৰে এজন জন্তুক বচাবলৈ নিজে নিজৰ প্ৰাণৰ মমতা এৰি এজন জন্তুক বচাবলৈ এনেদৰে এটাৰ পাছত আনটো জন্তু এনেদৰে উঠি গৈছে। এইসমূহ হৈছে বান্দৰ আৰু এনেদৰে বান্দৰ এটা ইলেক্ট্ৰিচিটি অৰ্থাৎ এটা বিদ্যুতৰ খুঁটাত এনেদৰে উঠি গৈছিল প্ৰথমে আৰু ভুলবশতঃ বিদ্যুতৰ খুঁটাটো তেনেদৰে তেওঁ লাগি থকা পৰিলক্ষিত হৈছে আৰু তলৰ পৰা কেইটামান বান্দৰে প্ৰত্যক্ষ কৰিছিল যে তেওঁলোকৰ লগৰ বান্দৰটো ওপৰত এনেদৰে লাগি থকা পৰিলক্ষিত হৈছে। সেইটোক কেনেকৈ বচাব পাৰোঁ অৰ্থাৎ তেওঁৰ ওচৰলৈ কেনেকৈ যাব পাৰোঁ, কি কৰি আছে সি বান্দৰটোৱে তাতে, সেই ভাবি কেইটামান বান্দৰ এনেদৰে উঠি গৈছে। আমাৰ দৃশ্যত আমাৰ কেমেৰাত বন্দী হৈছে এইসমূহ দৃশ্য আপোনালোকে চাওক। প্ৰথমতে এনেদৰে এটা বান্দৰ ওপৰত লাগি আছিলে, দ্বিতীয়তে কেইটামান বান্দৰ উঠি যোৱা পৰিলক্ষিত হৈছে। কিন্তু এই মুহূৰ্তত আপোনালোকক মই প্ৰথমতে কৈ থৈছোঁ এই বান্দৰ যিটো প্ৰথমত লাগিছিলে বিদ্যুতৰ খুঁটাটোত সেই বান্দৰটো কিন্তু মৃত্যুবৰণ কৰিছে আৰু অৱশেষত এজন মানৱদৰদী মানুহে সেই মানুহজনৰ কাৰণে এটা কমেণ্ট কৰা অত্যন্ত দৰকাৰ। আপোনালোকে এবাৰ সেই মানুহজনৰ কাৰণে আপোনালোকৰ মনত যি আহে এটা কমেণ্ট কৰক, ভাল কৰক বেয়া কৰক আপোনালোকে কৰক, কিন্তু আজিৰ এই প্ৰতিবেদনটো মানৱতাৰ দৃষ্টিত এটা শ্বেয়াৰ কৰক। কাৰণ এটা বান্দৰে এজন বান্দৰৰ মৰম বুজি পায়, এজন মানুহে এজন মানুহৰ মৰম বুজি নাপায় আজিৰ সমাজত হৈ আছে। গতিকে এই প্ৰতিবেদনটো মানৱতাৰ দৃষ্টিত এটা শ্বেয়াৰ কৰক, এটা কমেণ্ট কৰিব আপোনালোকে এই ব্যক্তিজনৰ কাৰণে। চাওক, এই ব্যক্তিজনে এনেদৰে বানৰটোৰ বুকুত ঠেকেচি অৰ্থাৎ জীয়াবলৈ অৰ্থাৎ তেওঁক পুনৰ প্ৰাণবায়ু আনিবলৈ চেষ্টা কৰি আছে। কিন্তু বানৰটো যেতিয়া বিদ্যুতৰ খুঁটাত লাগি গৈছিল, বিদ্যুতৰ শ্বৰ্ট হৈছিল আৰু 11 KB বুলি ক'ব লাগিব, 11 KBৰ বিদ্যুতৰ খুঁটাত এনেদৰে শ্বৰ্ট হোৱাৰ পাছত সেই বানৰটো অৱশেষত মৃত্যুবৰণ কৰা পৰিলক্ষিত হৈছে। মই পোনপটীয়াভাৱে আপোনালোকক সেই দৃশ্যাংশখিনি দেখুৱাইছোঁ, কিন্তু এই মুহূৰ্তত এই দৃশ্যাংশখিনি ছ'চিয়েল মিডিয়াত খুবেই চৰ্চিত হৈছে। এটা ৰাতিৰ ভিতৰত এই ভিডিঅ'টো প্ৰায় 5 মিলিয়ন মানুহে চাইছে। কিন্তু এই মুহূৰ্তলৈকে এই ভিডিঅ'টো সম্প্ৰতি ছ'চিয়েল মিডিয়াত এক তোলপাৰ সৃষ্টি কৰিছে। বিভিন্নজনে বিভিন্ন ধৰণে লিখিছে। আমিও হঠাৎ বাৰ্তাই পোনপটীয়াভাৱে আপোনালোকৰ বাবে এই প্ৰতিবেদনটো আপোনালোকক আগবঢ়ালোঁ। আপোনালোকে চাওক আৰু এটা শ্বেয়াৰ কৰক, আপোনালোকৰ মনত যি আহে এটা কমেণ্ট কৰক।